নমস্কাৰ, মই বাস্তু সঞ্চালক অৰ্পণ দত্ত। মোক সঘনাই এটা ফোন আহে যে আমি পাকঘৰত ফ্ৰিজ ৰাখিব পাৰিম নে নহয়। আমি সকলো দিশত পাকঘৰত আমি ফ্ৰিজ ৰাখিব পাৰিম। প্ৰথম কথা, ফ্ৰিজ ৰাখিব নোৱাৰা দিশটো হ'ল সেইটো হ'ল আমাৰ ঘৰখনৰ উত্তৰ পূব দিশটো। উত্তৰ পূব দিশত আমাৰ পাকঘৰো বেয়া, আৰু তাত যদি পাকঘৰো নাই, উত্তৰ পূবৰ ৰুমত যদি আমাৰ ফ্ৰিজ আছে সেইটো কিন্তু বেয়া কথা। তাত থাকিলে অলপ শাৰীৰিক প্ৰব্লেম হোৱা দেখা যায়। বাকী সকলো দিশত আমাৰ য'ত পাকঘৰ আছে আমি ফ্ৰিজ ৰাখিব পাৰোঁ। খালি মন কৰিব কালাৰটো কি। দক্ষিণ ফালে যদি আমাৰ পাকঘৰ আছে তাত ৰাখিব নোৱাৰা কালাৰটো হ'ল নীলা কালাৰ, আৰু আজিকালি কিছুমান কালাৰো আহে ব্লেক আৰু ব্লু। আমি দক্ষিণত ৰাখিব নোৱাৰোঁ, তাৰ বাহিৰে সকলো কালাৰ আমি ৰাখিব পাৰোঁ। পশ্চিমৰ ফালে আমি কেতিয়াও ৰঙা ৰাখিব নাপায়, মেৰুণ কালাৰ ৰাখিব নালাগে। উত্তৰৰ ফালে ৰঙা মেৰুণ কালাৰ ৰাখিব নোৱাৰে। তাৰ বাহিৰে আপোনালোকৰ সকলো কালাৰ যিখিনি ফ্ৰিজ আপোনালোকে ৰাখিব পাৰে। যিকেইটা কালাৰ ক'লো সেইকেইটা কালাৰ যদি আপোনালোকৰ ভুল হৈছে শুধৰাই দিব। ধন্যবাদ।